BPFৰ মানুহকো আমি অৰুণোদয় নিদিম। ইয়াত আমি নিদিম, বিৰোধী দলক আমি অৰুণোদয় নিদিম। কংগ্ৰেছৰ মানুহে ইয়াত অৰুণোদয় পোৱাৰ প্ৰশ্ন নাই। BPFৰ মানুহকো আমি অৰুণোদয় নিদিম। ইয়াত আমি নিদিম। BPFৰ ইয়াত সূৰ্য কুমাৰ বসুমতাৰী থিয় দিছে। BPF নিজেকে হাগ্ৰামা মহিলাৰী এইটো কথা জানে। BPF নিজেকে, কিন্তু নিজৰ দলৰ মানুহক ধৰি ৰাখিবৰ কাৰণে তেখেতসকলে কেণ্ডিডেট দিছে। আমাৰ পলিং বৰ্ড লেভেলত অৰুণোদয় চিলেকশ্যনৰ কাৰণে কমিটি হ'ব, তাত BPFৰ মেম্বাৰ নাথাকে, তাত কংগ্ৰেছৰ মেম্বাৰ নাথাকিব। মেম্বাৰ কাৰ থাকিব? UPPLৰ মেম্বাৰ থাকিব, BJPৰ মেম্বাৰ থাকিব। আৰু এই কমিটিয়ে বাছনি কৰি দিয়া এই লিষ্টটোকে আমাৰ নিৰ্মল কুমাৰ ব্ৰহ্মই ৰিকমেণ্ড কৰিলে মই এপ্ৰুভ কৰি দিম। তেতিয়াহে কিন্তু অৰুণোদয় পাব পাৰিব আপোনালোকে। সেইকাৰণে অৰুণোদয় যদি লাগে নিৰ্মল কুমাৰ ব্ৰহ্মক ভোট দিব লাগিব।